এভৰিৱান নমস্কাৰ সকলোলে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু মোৰো ভালে কিন্তু মই অলপ ব্যস্ততাৰ কাৰণে আপোনালোকক যেটো প্ৰমিস কৰিছিলো যে জানুৱাৰীৰ পৰাই কন্টিনিউ ভিডিও ষ্টাৰ্ট কৰিম কিন্তু ভিডিও ষ্টাৰ্ট কৰিব নোৱাৰিলো কন্টিনিউয়াছলি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো গতিকে আপোনালোকৰ সাপোৰ্ট লাগিব আপোনালোকৰ মৰম লাগিব তেনেকৈ আপোনালোকৰ ৰেসপন্সো লাগিব তেতিয়া নিশ্চয় ভিডিও কন্টিনিউ কৰি যাম সো লাষ্ট আপোনালোকে ভিডিওখিনি যদি চোৱা নাই মোৰ ইউটিউব চেনেলত তেতিয়া হলে চাই লব আৰু এতিয়া আজি আপোনালোকৰ বাবে নতুন এটা ভিডিও লৈ আহিছো আৰু আজিৰ ৰিডিংটো হ'ব আমাৰ আপকামিং মান্থ মানে ফেব্ৰুৱাৰী মান্থটো আপোনালোকৰ কেনেকুৱা যাব কেৰিয়াৰ লাভ ফাইনেন্স হেলথ আপোনালোকৰ কেনেকুৱা যাব এই গোটেইখিনি বস্তু মই আজিৰ ৰিডিংৰ পৰা চাম সো এনাৰ্জি ক্লেইম কৰি লবৰ কাৰণে আপোনালোকে কমেন্ট কৰিব আই ক্লেইম আৰু লগতে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি যাব যাতে আপকামিং ভিডিওসমূহ পাই থাকে সো ইয়াতে দুটা সেকশন থাকিব সেকশন A এন্ড সেকশন B যেটোৱে আপোনালোকৰ ইনটিউশনত আহিছে যে এটো সেকশনতে মোৰ আনসাৰ থাকিব সেই সেকশনটো আপোনালোকে সিলেক্ট কৰিব সো এতিয়া বৰ্তমান মই চাম সেকশন A কাৰণে আপোনালোকৰ বাবে ইউনিভাৰ্সৰ ফালৰ পৰা ফাৰ্স্ট মেসেজ কি থাকে আপোনালোকৰ কেৰিয়াৰৰ কাৰণে লাভৰ কাৰণে ফাইনেন্সৰ কাৰণে আৰু লগতে আপোনালোকৰ হেলথৰ কাৰণে সো সকলোৱে ডিভাইনক কল কৰক যে ডিভাইনে যেন আপোনালোকৰ বাবে ট্ৰু আনসাৰ দিয়ে ডিভাইনৰ পৰা মেসেজ আহিব সকলোবোৰ মই জাস্ট ৰিড কৰি দিম সো আপোনালোকৰ বাবে কেৰিয়াৰৰ বাবে ইউনিভাৰ্সে কি মেসেজ দিছে ওকে ফেব্ৰুৱাৰী মান্থত সেকশন A সিলেক্ট কৰা সকলৰ বাবে লাভ লাইফ কেনেকুৱা যাব ফাইনেন্স কেনেকুৱা যাব আৰু আপোনালোকৰ হেলথ কেনেকুৱা যাব ওকে সো প্ৰথম কেৰিয়াৰৰ বাবে এনাৰ্জি আপোনালোকৰ কাৰণে যোনটো আহিছে তাত মই অকনমান দেখা পাইছো অলপ এনভায়ৰনমেন্টাল ইস্যুজ এটা আপোনালোকৰ থাকিব আপোনালোক যদি ষ্টুডেন্ট হয় তেতিয়া হলে পঢ়া শুনাত অকনমান ডিস্ট্ৰাক্ট হ'ব পাৰে নিজৰ ফ্ৰেন্ডছ ফ্যামিলি মেম্বাৰ্ছৰ কাৰণে অলপমান আৰ্গুমেন্ট হোৱা মেলা এনেকুৱা ধৰণৰ সিচুৱেশন কিছুমান দেখা পোৱা গৈছে লগতে অলপ ষ্ট্ৰেছ থাকিব বা আপোনাক এনেকুৱা থাকিব যে আপোনাক নোটছৰ প্ৰয়োজন কিন্তু আপোনাক ফ্ৰেন্ডছে হেল্প কৰা নাই বা আপোনাৰ যদি জব কৰে তেতিয়া হলে সেই জবত হয়তো আপুনি হেল্প পোৱা নাই মানুহৰ পৰা তেনেকুৱা ধৰণৰ অলপমান এনাৰ্জি দেখা পোৱা গৈছে কিন্তু আপোনালোকৰ যোনটো ফাইনেন্সৰ এনাৰ্জিটো মই কৈছো ফাইনেন্স কিন্তু আপোনাৰ বেয়া দেখুৱা নাই ফাইনেন্স ভাল কিন্তু আপুনি অলপমান খৰচ কৰোতে মেলুতে চাইচিতি কৰিব লাগিব ফাইনেন্সৰ ক্ষেত্ৰত ইমান বেয়া দেখুৱা নাই যিমানখিনি মেনেজৰ দৰকাৰ সিমানখিনি মেনেজ হৈ যাব লাভ লাইফৰ ক্ষেত্ৰত আপোনালোকৰ বাবে খুব ধুনীয়া মেসেজ আহিছে কিং অফ পেন্টিকলস খুব ধুনীয়া আপোনাৰ এনাৰ্জি দেখাইছে আৰু লগতে ৰিলেশনশিপত আগতকে অলপমান প্ৰ্যাকটিক্যাল হয়তো আপোনালোকৰ হ'ব পাৰে বা হয়তো আপোনাৰ মনটো এতিয়াও হৈ আছে যে মই অকমান প্ৰ্যাকটিক্যাল হোৱাটো প্ৰয়োজন কিছুমান লগত আৰু এটা খুব ধুনীয়া এনাৰ্জি আহিছে কুইন অফ কাপস চাওক এফালে আহি গ'ল কিং অফ পেন্টিকলস কিঙৰ লগত আহি গ'ল কুইন অফ কাপস মানে আপোনালোকৰ ৰিলেশনশিপ খুব স্মুথ যাব খুব বেছি আপোনালোকৰ ইমোশনস থাকিব আন্ডাৰষ্টেণ্ডিং থাকিব কিন্তু মাজতে এটা বস্তু দেখা পোৱা গৈছে যেহেতু হাই প্ৰেষ্টেজ আহিছে তো আপোনালোকৰ বাবে মই দেখা পাইছো যে মেবি আপোনালোকৰ ৰিলেশনশিপ আগতে ভাল নাছিলে আগতে আপোনালোকৰ বহুত আনষ্টেবল গৈছে বহুত হয়তো পাৰ্টনাৰে মিছা কথা কৈছে বা আপুনি হয়তো পাৰ্টনাৰক মিছা কথা কৈছে কিবা এটা খেলিমেলি এনাৰ্জি দেখা পোৱা গৈছে মিক্স সিগনেল পাইছে বহুত কিন্তু আপোনালোকৰ প্ৰে ভগৱানে ফাইনালি শুনা দেখা পোৱা গৈছে আৰু ফেব্ৰুৱাৰী মান্থত আপোনালোকে হয়তো আপোনালোকৰ পাৰ্টনাৰৰ পৰা কিবা এটা পাব বা আপুনি আপোনাৰ পাৰ্টনাৰক কিবা এটা দিব কিবা এটা গিফ্ট পোৱাৰ চান্সেছ দেখাইছে বা হয়তো আপোনাৰ বাবে খুব ধুনীয়া এটা মেসেজ তেওঁ লিখি দিব এনেকুৱা এনাৰ্জি দেখা পোৱা গৈছে বা হয়তো আপোনালোক মেৰিড হয় তেতিয়াহলে কি হ'ব মেৰিড যদি হয় তেতিয়াহলে আপোনালোকৰ লগত হয়তো যিটো ৰেসপন্সিবিলিটি আগতে আপোনাৰ হাজবেণ্ড বা ওয়াইফে আপোনাৰ প্ৰতি লোৱা নাছিলে সেই ৰেসপন্সিবিলিটি দেখা পাব আপোনাৰ বাবে আপোনাৰ পাৰ্টনাৰে প্ৰে কৰিব আপোনাৰ সাকসেছৰ বাবে প্ৰে কৰা দেখা পোৱা গৈছে দেন আপোনাৰ হেলথৰ ক্ষেত্ৰত একোৱে বেয়া দেখা নাই হেলথৰ ক্ষেত্ৰত সকলো নৰ্মেল যাব ভাল যাব সৰু সুৰা বেমাৰ হ'ব পাৰে বা ডাঙৰ বেমাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ মই বেড এনাৰ্জি দেখা নাই সো অল ওভাৰ এনাৰ্জি কেনেকুৱা থাকিব অল ওভাৰ এনাৰ্জি সেকশন A কাৰণে কেনেকুৱা থাকিব গোটেই মাহটো ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব ওকে খুব ধুনীয়া এনাৰ্জিয়ে দেখাইছে কিন্তু ইয়াতে দেখাইছে অলপমান পাষ্টক লৈ কিউৰিয়সিটিটো বাঢ়ি যাব আপোনাৰ নিজৰ এক্সক লৈ কিউৰিয়সিটি বাঢ়ি যাব পাৰে কাৰোবাৰ লাইফৰ পাষ্টক লৈ কিউৰিয়সিটি বাঢ়ি যাব পাৰে বা পাষ্টৰ পৰা কোনোবা মানুহে আপোনাক অলপমান দিগদাৰ দিব পাৰে যি মানুহৰ লগত বৰ্তমান আপোনাৰ কোনো কন্টেক্ট নাই কিন্তু সেই কন্টেক্ট আপুনি কাজখন দেখালো হয়তো বুজি নাপাব পাৰে হা তথাপিতো মই দেখাই দিছো তো আপোনাৰ অলপমান বডি ড্ৰেইন হোৱাৰ চান্সেছ দেখাইছে আপোনাৰ
বেছিকে যদি পাষ্টক ৰিকল কৰি থাকে, পাষ্টত এৰি অহা মানুহখিনিক যদি আপুনি যদি নিজৰ লাইফত বিচাৰি থাকে বা ষ্টক কৰি থাকে, তেওঁলোকৰ দেখি বা তেওঁলোকক ষ্টক কৰোতে আপুনি কন্টেক্ট হয়তো নাই কৰা, বাট আপুনি ষ্টৰি চাইছে বা ফটো চাইছে, তেওঁ কি কৰিছে কি নাই কৰা, সেই বস্তুবোৰ দেখি পেলাই হয়তো আপোনাৰ অলপমান হয়তো মন চন বেয়া লাগিব পাৰে, অলপমান ড্ৰেইন এনাৰ্জি দেখাইছে, আৰু তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ কাৰ্মিক ডিসবেলেন্সও হ'ব। আৰু অলসো দেখাইছে ফাইনেন্সৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভাল চান্স এটা দেখাইছে, যদি আপোনাৰ ফাইনেন্স বৰ্তমান বেয়াও হৈ আছে কিন্তু আপোনাৰ সেভিংস হ'ব পাৰে এই মাহত, আপুনি সাডেনলি কৰবাৰ পৰা এটা পইচা পাইছে বা আগতকে বেছি আৰ্নিং হৈছে, যিসকলে বিজনেস কৰি আছে বা বিজনেস নকৰিলেও পকেট মানি আপুনি ঘৰৰ পৰা বেছিকে পালে, এনেকুৱা ধৰণৰ অলপমান চান্সেছ আছে। লগতে আৰু এটা এনাৰ্জি দেখাইছে অলপ গিভ আপৰ এনাৰ্জি, কেৰিয়াৰৰ ক্ষেত্ৰত গিভ আপৰ এনাৰ্জি আহিব পাৰে, মানে এনেকুৱা মোৰ দ্বাৰা নহব আৰু মই আৰু নোৱাৰিমগে চাগে কৰিব, এনেকুৱা ধৰণৰ ভাৱ কিন্তু আহিব। কিন্তু আপোনাৰ যিহেতু ফাইনেন্স ভাল দেখাইছে ন, কাৰণে আপোনালোকে যদি আপুনি কিবা জব কৰি আছে আপুনি কন্টিনিউ কৰি থাকক, কাৰণ ইয়াতে গিভ আপৰ যোনটো এনাৰ্জি আহিছে সেইটোৰ ক্ষেত্ৰত ইউনিভাৰ্ছৰ সাপোৰ্টটো দেখা নাই। সো মই এইটো বস্তুকে অলপমান এলাবৰেট আপোনাক কৰিম যে গিভ আপৰ এনাৰ্জিটো আপোনাৰ ক'ৰ পৰা ষ্টাৰ্ট হৈছে। ওকে, yes exactly, মই যিটো বস্তু কলো পাষ্টত যিটো বস্তু হৈ গল সেইটো বস্তুক লেট গো কৰক, সেইটো বস্তুক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই, পাষ্টৰ বস্তুখিনিক লৈ প্ৰেজেন্টটো কম্পেয়াৰ নকৰিব। আৰু লগতে আপোনালোকৰ দেখাইছে যে অকনমান আপোনাৰ কেৰিয়াৰক লৈ ইমেচিউৰিটি কিছুমান আছে, লাভ লাইফক লৈ হয়তো ইমেচিউৰিটি নাই কিন্তু কেৰিয়াৰক লৈ ইমেচিউৰিটি আছে, গতিকে সেই বস্তুখিনি বেলেন্স কৰাটো প্ৰয়োজন। একদম লাষ্টত আহিলে টেম্পাৰেন্স, সো নিজৰ কনসিয়াস আৰু সাবকনসিয়াস মাইণ্ডক বেলেন্স কৰক, আৰু লগতে আপুনি দুটা বস্তু একেলগে বেলেন্স কৰিবলৈ চেষ্টা কৰিব লাগিব এইখিনি সময়। কেৰিয়াৰ লাভ লাইফ হয়তো আপোনালোকৰ দুইটা বস্তু বৰ্তমান সময় বেলেন্স নাই, গতিকে আপুনি এই দুটা বস্তু সমানে বেলেন্স কৰিবলৈ চেষ্টা কৰিব লাগিব। সো লাষ্টলি আপোনালোকৰ বাবে মই গাইডেন্স ল'ম যে আপোনালোকক ইউনিভাৰ্ছে কি গাইড কৰিব বিচাৰিব ফেব্ৰুৱাৰী মাহৰ বাবে। সো ইউনিভাৰ্ছক আপুনি জাষ্ট মনত কল কৰক যে ইউনিভাৰ্ছ প্লিজ ট্ৰু গাইডেন্সটো যেন দিয়া, আৰু জাগৃতিয়ে যেন ট্ৰুলি গাইডেন্সটো দিব পাৰে। সো ইউনিভাৰ্ছক আমি প্ৰে কৰি চাওঁ কি কয়। ওকে, গাইডেন্স কি আছে আৰু ওকে। সো পাষ্টৰ ট্ৰমা যোনখিনি আছে, ডেফিনেটলি আপোনাৰ পাষ্টটো ইমান বেছি সহজ নাছিল, স্ট্ৰাগলিং আছিলে, সিচুৱেশ্যন বহুত টাইমত আপোনাৰ এগেইনষ্টত গৈছে, কিন্তু সেইখিনিৰ পৰা যিহেতু অলৰেডি অভাৰকাম কৰিছে, গতিকে সেই বস্তুখিনি আকৌ ৰিকল কৰি থকাৰ কোনো প্ৰয়োজন নাই ইয়াতে। আপুনি আপোনাক হয়তো কোনোবাই ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিব পাৰে, গতিকে বেলেগৰ ইনফ্লুৱেঞ্চত নাযাব। আপোনাৰ যোনটো কেৰিয়াৰ ডিসবেলেন্স দেখাইছে সেইটো আপোনাৰ বাবে নহয়, বেলেগৰ কাৰণে আপোনাৰ কেৰিয়াৰ ডিসবেলেন্স হ'ব, গতিকে সেই বেলেগজনক আপুনি নিজৰ পৰা অকনমান আঁতৰত ৰখাটো ভাল হ'ব। কোনোবা যদি ঘৰৰ মানুহৰ ৰেসপন্সিবিলিটি আননেচেসাৰি লৈ আছে বা ঘৰৰ মানুহে যদি আপোনাৰ ৱৰ্কত হেল্প কৰা নাই, তেতিয়াও আপোনাক মই এইটো কোৱা নাই যে ঘৰৰ মানুহৰ পৰা আঁতৰি থাকক, কিন্তু আপুনি নিজৰ দায়িত্বটো আপুনি কৰক, আৰু লগতে আপুনি নিজৰ পৰা নিজৰ যোনটো দায়িত্ব আছে সেইটো কিন্তু কন্টিনিউ ৰাখক। জাষ্ট বিকজ আপুনি ঘৰত ভাত সাজ বনাব লাগে সেইটো কাৰণে নিজৰ কামটো এৰি দিব তেনেকুৱা নহয়, নিজৰ কেৰিয়াৰটোৰ কথা চাবই লাগিব। আৰু লাভ লাইফৰ কাৰণে আপোনাৰ বাবে গাইডেন্স কি দিব স্পেশালি, কাৰণ বহুতৰ ডিমান্ড থাকিব লাভ লাইফৰ পৰা, লাভ লাইফৰ বাবে আপোনাৰ বাবে কি গাইডেন্স দিব। ইয়েছ এক্সেক্টলি, মই বাৰে বাৰে কৈছো পাষ্টৰ পৰা মুভ অন কৰক, পাষ্টৰ পৰা মুভ অন কৰক, পাষ্টত যিটো হৈ গ'ল, এতিয়া যদি লেট গো নকৰে পিছত কিন্তু আপোনাৰে নিজৰে সমস্যাবোৰ বেছি বাঢ়ি যাব, কাৰেণ্ট ৰিলেশনশ্বিপত এফেক্ট কৰিব। আৰু লগতে এনেকে যদি আপুনি পাষ্টক ধৰি ৰাখে, কাইলৈকে গৈ নিজে হয়তো আপুনি নিজৰ পাৰ্টনাৰজনক বিট্ৰে কৰাৰ দৰে হ'ব, গতিকে এইখিনি বস্তু অলপমান ধ্যান ৰাখিব। আৰু যদি আপোনালোকে মোৰ ৰিডিংটো চাই ভাল পালে তেতিয়াহ'লে মোক জনাবলৈ নাপাহৰিব কমেন্ট কৰি। অলসো যদি মোৰ লগত পাৰ্সোনেল ৰিডিং বিচাৰিছে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰিব পাৰে। আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে চাই তেতিয়াহ'লে নিজৰ হোৱাটছআপ ষ্টৰীত লগাবলৈ নাপাহৰিব। সো এতিয়া আমি চাম সেকশন বিৰ বাবে লাভ লাইফ, কেৰিয়াৰ আৰু ফাইনেন্স এণ্ড হেল্থ আপোনালোকৰ ফেব্ৰুৱাৰী মান্থটোত কেনেকুৱা যাব। সো ডিভাইনক আপুনি কল কৰিব যাতে আপোনালোকে এই ৰিডিংটো ট্ৰুলি পায়, ট্ৰুলি যাতে ডিভাইনে আপোনাক গাইড কৰে যে ফেব্ৰুৱাৰী মান্থটো আপোনালোকৰ বাবে লাভ লাইফটো আপোনাৰ কেনেকুৱা যাব, কেৰিয়াৰ কেনেকুৱা যাব সেকশন বিৰ বাবে, ফাইনেন্স কেনেকুৱা যাব, ওকে ওকে, হেল্থ কেনেকুৱা যাব। সো আপোনালোকৰ বাবে লাভ লাইফৰ ক্ষেত্ৰত কিন্তু ষ্ট্ৰেছ দেখাইছে অলপমান, আপুনি যিটো এক্সপেক্ট কৰি আছে বৰ্তমান সময়ত লাভ লাইফৰ পৰা হয়তো সেইটো বস্তু আপুনি ৰিচিভ কৰিব পৰা নাই, আপুনি যিমানখিনি দিছে ইন ৰিটাৰ্ণ সিমানখিনি বস্তু আপুনি পোৱা নাই।
আপুনি কোনোবা এখিনিত কনফিউজ যে এই যোনটো সম্পৰ্ক সেই সম্পৰ্কটো ডেষ্টাইন হয়নে, মই ৰাইট চুজ কৰিছো নে নাই কৰা, এনেকুৱা ধৰণৰ এটা কনফিউজন দেখা পোৱা গৈছে। এই যোনটো ভাল পোৱা নহয়, সেই ভাল পোৱাটো মে বি আপোনাৰ ফ্ৰেণ্ডশ্বিপৰ পৰা ষ্টাৰ্ট কৰি ভাল পোৱালে আহিলে, বা হয়তো এই যোনটো ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপটোত লাভ এংগলতকে বেছিকে হয়তো ফ্ৰেণ্ডশ্বিপ এংগলটো বেছি আছে, বা ইজনে সিজনক লগত কথা শ্বেয়াৰ কৰি ভাল পায়, কিন্তু যেতিয়া লাভৰ কথা আহি পৰে বা এজন পাৰ্টনাৰৰ ৰোমেন্স হওক বা কেয়াৰ লাভ আণ্ডাৰষ্টেণ্ডিং সেই বস্তুখিনিৰ কথা আহি পৰে, তেতিয়া আপুনি কমপ্লিট ফিলটো নকৰে। আৰু ফেব্ৰুৱাৰী মান্থটোতো আপোনাৰ তেনেকুৱা অলপ ষ্ট্ৰেছে দেখা পোৱা গৈছে। লাভ লাইফত আপুনি সেই ছাপোৰ্টটো হয়তো পাৰ্টনাৰৰ পৰা নাপাব পাৰে। যিহেতু জেনাৰেল ৰিডিং হয়, গতিকে আপোনাৰ 100% নিমিলিব পাৰে, কিন্তু ইয়াতে 30-40% বা 80% আপোনাৰ লগত কিন্তু ৰেজনেট কৰিব। কোনডোখৰ ৰেজনেট কৰিছে আপোনালোকে মোক জনাব কমেণ্ট কৰি। আৰু অলছো মই এটা বস্তু দেখা পাইছো, আপোনালোক অলপমান আপোনাৰ নিজৰে মাইণ্ডটো একচুৱেলি কুল নাই। আপুনি নিজৰ ফালৰ পৰাও 100% দিব পৰা নাই, কিন্তু ভাবিব পাৰে যে মই 100% দিছো, ইন ৰিটাৰ্ণ নাই পোৱা, কিন্তু নহয়। আপুনি যদি আপোনাৰ পাৰ্টনাৰক মৰমো কৰিছে ন, তাৰ বিনিময়ত আপুনি এটা এক্সপেক্টেশ্যন ৰাখিছে যে মই এইটো দিছো তো ময়ো এইটো বিচাৰো, সেইটো কৰিব নালাগিব। যদি আপুনি কাৰোবাক ভাল পাইছে, যদি আপোনাৰ পাৰ্চনজন ভাল হয়, তেতিয়াহ'লে আপুনি আনকণ্ডিশ্যনেলি ভাল পোৱাটো দিব লাগিব। আপুনি ইন ৰিটাৰ্ণ তেওঁৰ পৰা ছেইম ৱেত পামটো ভাবিলে নহ'ব, কাৰণ তেওঁ এটা বেলেগ এনাৰ্জি, আপোনাৰো এটা বেলেগ এনাৰ্জি, আপোনাৰ ৱেবোৰ বেলেগ হ'ব, তেওঁৰ ৱেবোৰ বেলেগ হ'ব। বৰ্তমান সময়ত আপুনি কনফিউজটো যোনটো হৈ আছে ন পাৰ্চনজনক লৈ, সেই কনফিউজনটো প্ৰথমতে ভাঙক। আৰু লগতে যদি ফেব্ৰুৱাৰী মাহত কেনেবাকে ব্ৰেকআপৰ কথা উঠে, তেতিয়াহ'লে আপোনালোকক মই জনাও যে এইটো ব্ৰেকআপ নহয়, এইটো জাষ্ট এটা পজ হ'ব। আপুনি ব্ৰেকআপ বুলি চিৰিয়াছ হোৱাৰ কোনো প্ৰয়োজন নাই। অলপ কনফ্লিক্টৰ মাজেৰে যাব, কনফ্লিক্ট নহয় ডাইৰেক্টলি হয়তো কাজিয়া নহ'ব পাৰে, বাট লাভ লাইফত এটা ষ্ট্ৰেছ থাকিব, খাওঁতে শুওঁতে বহুতে এটা ষ্ট্ৰেছ মাইণ্ডত থাকিব পাৰে পাৰ্টনাৰক লৈ। কেৰিয়াৰৰ ক্ষেত্ৰত অলপমান ইছ্যুজ দেখাইছে, অলপ ছাপোৰ্টৰ প্ৰয়োজন, এইখিনি সময়ত বেলেগৰ পৰা ছাপোৰ্ট লোৱাৰ প্ৰয়োজন। আৰু আপোনাৰ যদি এক্সাম আহি আছে বা আপোনাৰ নিজে যদি আপুনি কিবা কৰে, তেতিয়া অলপ আনষ্টেবল এনাৰ্জি থাকিব, কনচেনট্ৰেশ্যন ব্ৰেক হ'ব, ফ'কাছ ভালকে কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ এনাৰ্জি দেখাইছে। এইখনৰ ক্ষেত্ৰত মই অকণমান চাম, কাৰণ কাৰ্ডছখন অলপমান এলাবৰেশ্যনৰ দৰকাৰ। তো কিয় এনেকুৱা কাৰ্ডছ আহিছে, নিগেটিভ কাৰ্ডছ কিয় দেখাইছে ছেকশ্যন বিৰ কাৰণে? অ'কে, বেছি ইনভলভমেণ্টছটো আপোনাৰ লাভ লাইফত দেখাইছে। কেৰিয়াৰত আপোনাৰ গুৰুত্বটো কম দেখাইছে, লাভ লাইফত ইম্পৰ্টেঞ্চটো আপোনাৰ বেছি দেখাইছে, বা হয়তো নিজৰ পাৰ্চনজনৰ প্ৰতি বেছি অবজেকশ্যন আছে। আপোনাৰ যদি আপুনি মেৰিড হয়, যদি হয়, তেতিয়াও ধৰক আপুনি নিজৰ পাৰ্টনাৰৰ প্ৰতি বেছি ৰেছপনচিবল হয়। তেওঁ কি খাইছে, কি কৰিছে, ক'ত বহিছে, ক'ত নাই বহা, সেই গোটেইখিনি খবৰ আপুনি ৰাখে, কিন্তু নিজৰ কেৰিয়াৰটোৰ কথা আপুনি কোনোবা এখিনিত এতিয়া নহয় কেতিয়াবাই পাহৰিছে। তো সেই বস্তুখিনি নিজৰ মাজত চেঞ্জ আনাটোৰ প্ৰয়োজন আছে। ফাইনেন্সৰ ক্ষেত্ৰত আপুনি বেলেগৰ পৰা সুবিধা পাই থাকিব, সুবিধা নাপায় বুলি মই নকওঁ, পাই থাকিব সুবিধা, নিজৰ আৰ্নিং হওক বা নহওক আপুনি পাই থাকিব সুবিধা। ইমান বেছি ফাইনেন্সৰ ক্ষেত্ৰত প্ৰব্লেমটো দেখুওৱা নাই, বাট ফাইনেন্স এটা বেলেগ বস্তু, কেৰিয়াৰ এটা বেলেগ বস্তু হয়। কেৰিয়াৰ মিনছ আপোনাৰ কি জব কৰে, কেনেকুৱাকে কৰে, কেনেকুৱা এটা মেণ্টেল ষ্টেবিলিটিত আছে বা মেণ্টেল কণ্ডিশ্যনত আছে, ষ্টেবল হয় নে আনষ্টেবল হয়, এই বস্তুখিনি হৈছে আপোনাৰ কেৰিয়াৰ। গতিকে কেৰিয়াৰত আনষ্টেবিলিটিজ থাকিব, বাট ফাইনেন্সৰ ক্ষেত্ৰত বৰ এটা বেয়াও আপোনাৰ দেখুওৱা নাই। যোগাৰ হৈ যাব, যেতিয়া যি পইচাৰ দৰকাৰ হৈছে আপোনাৰ যোগাৰ হৈ যাবই দেখাইছে ফেব্ৰুৱাৰী মাহত। অ'কে, য়েছ, আপোনাৰ যোগাৰ বেলেঞ্চ হৈ যাব দেখাইছে। য়েছ, একজেক্টলি, এইটোৰ ওপৰত মই আৰু বেছি এলাবৰেট নকৰোঁ। হেল্থৰ ক্ষেত্ৰত অলপমান কিন্তু কেয়াৰফুল হ'ব লাগিব। আপোনাৰ যদি আপুনি অলপমান এজেড পাৰ্চন হয়, তেতিয়াহ'লে নিজৰ চুগাৰ, প্ৰেছাৰ বা এনেকুৱা ধৰণৰ যদি কিবা জেনেটিকেল ইছ্যুজ আছে, তেতিয়াহ'লে সেই ক্ষেত্ৰত অলপমান কেয়াৰফুল। আৰু যিসকল ষ্টুডেণ্ট হয় বা কম বয়সীয়া, লাইক 30 ভিতৰত চাই আছে, তেওঁলোকৰ ক্ষেত্ৰত মই ক'ম যে আপোনালোকে ষ্ট্ৰেছৰ বাবে, মাইগ্ৰেইনৰ প্ৰব্লেম বা অলপ হেডেকৰ বাবে, স্পঞ্জলাইটিছ এনেকুৱা ধৰণৰ বা বেক পেইন হওক, এনেকুৱা ধৰণৰ অলপমান ইছ্যুজ আহিব পাৰে। তো সেই ক্ষেত্ৰত অলপমান এতিয়াৰ পৰা, এই বস্তুখিনি কিন্তু ষ্ট্ৰেছৰ কাৰণে হ'ব বা এনজাইটিৰ কাৰণে হ'ব, বেলেগ কিন্তু কোনো ধৰণৰ ৰিজন আছে বুলি মই ইয়াতে দেখা নাই। তো এইখিনি ক্ষেত্ৰত অলপমান কেয়াৰফুল হ'লেই হ'ল, নিজৰ কেয়াৰ ৰাখিলেই হ'ল। আৰু খোৱা বোৱাটোৰ ধ্যান ৰাখিব। ফাষ্ট ফুড খোৱাটো মই অলপমান দেখা পাইছোঁ হেল্থৰ ক্ষেত্ৰত, তো ফাষ্ট ফুডে আপোনাক অপকাৰ কৰিব পাৰে। তো ফেব্ৰুৱাৰী মান্থটোত আপুনি হেল্ডি ফুড খাব, হেল্ডি খানা খাব, ধুনীয়া ধুনীয়া আহাৰ গ্ৰহণ কৰিব। আৰু ইন জেনেৰেল কেনেকুৱা ধৰণৰ কি মেছেজ দিব বিচাৰে? অ'কে, ছাডেনলি এটা বেড নিউজ আপুনি ফেব্ৰুৱাৰী মাহত পাই যাব পাৰে।
সাডেন এটা বেয়া নিউজ, ইয়েছ সাডেন এটা বেয়া নিউজ বা সাডেন এটা ট্ৰান্সফৰ্মেশ্যনো আহি যাব পাৰে। এতিয়া যে গাইডেন্সটো পালে ন, সেইকাৰণে আপুনি হয়তো নিজৰ ফালৰ পৰাও এটা ট্ৰান্সফৰ্মেশ্যন বিচাৰিব পাৰে আৰু সেই এফৰ্টছৰ কাৰণে এটা ট্ৰান্সফৰ্মেশ্যন আহি যাব পাৰে। এই বেয়া নিজে নিউজটো বুলি কৈছে, বেয়া নিউজটো হয়তো আপোনাৰ লাইফত এটা ট্ৰান্সফৰ্মেশ্যন আনিব আৰু সেই ট্ৰান্সফৰ্মেশ্যনৰ পিছত আপুনি ফাইনেন্সিয়েল যোনটো চিকিউৰিটি কেৰিয়াৰ যোনটো চিকিউৰিটি পোৱা নাছিল কৈছো, সেই কেৰিয়াৰ চিকিউৰিটিটো আপুনি পাব হয়তো। আৰু এটা বস্তু যে কেৰিয়াৰত আপুনি বহুত বস্তু পিছলৈকে এচিভ কৰিব, মই এইটো লং টাৰ্মৰ কথা কৈছো, অকল মানে ফেব্ৰুৱাৰী বুলি নহয়, এচিভ কৰিব, কিন্তু আপোনাৰ এই মাইণ্ডত অলপ নিগেটিভিটি আছে, নিগেটিভ বস্তু মেনিফেষ্ট হৈছে, সেইকাৰণে সেইটো ক্ষেত্ৰত অলপমান নিজৰ মাইণ্ডটো পজিটিভ কৰিব লাগিব হা। আৰু কি গাইডেন্স দিব ফেব্ৰুৱাৰী মাহৰ কাৰণে ডিভাইনে, সেকশন বিৰ বাবে ডিভাইনে কি গাইডেন্স দিব? অল অভাৰ এনাৰ্জি, অকে। কাজিয়া পেচালৰ পৰা অলপমান দূৰত থাকিব, যোনখিনি ক্লিয়াৰিটি আপুনি পোৱা নাই বৰ্তমান সেইখিনি ক্লিয়াৰিটি আনিবলৈ চেষ্টা কৰিব। আৰু লগতে যদি আপুনি এনেকুৱা এটা ৰিলেশ্যনশ্বিপত আছে য'ত আপোনাক গালি পাৰে, খং কৰে, এটিটিউড দেখায়, তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপটো আপোনাৰ বাবে আনহেল্ডি হয়, সেই বস্তুটো ইউনিভাৰ্ছে আপোনাক কৈছে, গতিকে তাৰ বাবে একশ্যন লোৱাটো এইটো সময়ত ৰাইট টাইম হ'ব। আৰু লগতে ইউনিভাৰ্ছে কৈছে যে যদি আপোনাক এটা ভাল কেৰিয়াৰ হওক বা ভাল ফাইনেন্স বা ভাল লাভ লাইফ এটা লাগে, তেতিয়াহ'লে নিজৰ চাৰাউণ্ডিঙত এটা ভাল প্ৰটেকশ্যন লাগিব আৰু এটা বাউণ্ডেৰী লাগিব, এটা ফাউণ্ডেশ্যন আপুনি ক্ৰিয়েট কৰিব লাগিব। কি বস্তুটো আপুনি ভাল পায়, কি বস্তুটো বেয়া পায়, সেই বস্তুখিনি আপুনি নিজৰ ক্ল'জ ওৱানখিনিক আপুনি জনাব লাগিব, নহ'লে তেওঁলোকে কেনেকে গম পাব। আৰু যদি আপুনি সদায় সুবিধা দি থাকে নিজৰ ওপৰত যিকোনো ধৰণৰ কথা কৈ দিবৰ কাৰণে, মই আপোনাক আজি কিবা এটা কৈ দিলো, আপুনি একো বেয়া ফিল হ'ল কিন্তু আপুনি মোক ইন ৰিটাৰ্ণ একো ক'ব নোৱাৰিলে, সেই বস্তুটো হৈ থাকিলে নহ'ব। কিন্তু তেনেকে আপোনাক মানুহে ইউজ কৰিব, ফাইনেন্সিয়েলি হওক, মেণ্টেলি হওক, ফিজিকেলি হওক, আপোনাক কিন্তু তেতিয়া মানুহে ইউজ কৰিব। তো এই ক্ষেত্ৰত ইউনিভাৰ্ছে কেয়াৰফুল হ'বলৈ কৈছে। আৰু এখন কাৰ্ডছ আপোনাৰ বাবে মই চাইছো, দ্য চেৰিয়ট, ভাল বেয়া দুইটা বস্তু একেলগে লৈ আগবাঢ়ি যাব লাগিব, গতিকে কোন ভাল কোন বেয়া সেই বস্তুটো আপুনি নিজে জাজ কৰিব লাগিব। আৰু এই দুইটা বস্তু কণ্ট্ৰল কৰিব পৰা কেপাচিটি আপোনাৰ থাকিব লাগিব, আৰু কেপাচিটি ডেফিনেটলি আহিব, কিন্তু তাৰ বাবে আপুনি এটা নিজৰ মাজত পজিটিভ এটিটিউড ইনক্ৰিজ কৰিব লাগিব। আৰু যিহেতু দা এম্পায়াৰ আহিছে, গতিকে নিজৰ ফাউণ্ডেশ্যনটো ক্ৰিয়েট কৰক, এটা নাৰিকলৰ দৰে হওক, যিটো নাৰিকলৰ বাহিৰখিনি যথেষ্ট টান দেখায় কিন্তু ভিতৰি কোমল থাকে, ৰাইট? আপুনি যিজন হয় ন, যিজন আপুনি বেলেগক প্ৰেজেন্ট কৰিছে, সেইজন আপুনি ভিতৰি থাকক, কিন্তু বাহিৰে আপুনি এটা নাৰিকলৰ দৰে বেলেগক শ্ব' কৰিব লাগিব, তেতিয়াহে কিন্তু আপোনাক মানুহে ইউজ কৰা বন্ধ কৰিব, নহ'লে আপোনাক কিন্তু মানুহে ইউজ কৰি থাকিব। গতিকে ফেব্ৰুৱাৰী মাহৰ গোটেই গাইডেন্সখিনি মই আপোনাক দিলো। চ' কিমানখিনি মিলিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিব। আৰু ৰিলেশ্যনশ্বিপত যিটো যদি আপোনাৰ কাৰোবাৰ লগত বৰ্তমান সময়ত নো কণ্টেক্ট চিটুৱেশ্যন আছে, তেতিয়াহ'লে কণ্টেক্ট হোৱাৰ চান্সেছ আছে, কিন্তু আকৌ হয়তো অফনত গুচি যাব পাৰে। তো যদি আপোনালোকৰ আৰু কিবা কনফিউজন থাকিলে, তেতিয়াহ'লে ডাইৰেক্টলি আপোনালোকে মোৰ লগত কনচালটেঞ্চি বুক কৰিব পাৰে, যিহেতু জেনাৰেল ৰিডিং হয়, গতিকে আপোনালোকৰ লগত 100% ৰেজনেট কৰাটো পচিবল নহয়, কিন্তু অবভিয়াছলি 30%, 60%, 70% আপোনালোকৰ লগত ৰেজনেট কৰিব। কিমানখিনি ৰেজনেট কৰিছে আপোনালোকে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি 100% ৰেজনেট কৰিছে তেতিয়াহ'লেতো ডেফিনেটলি মোক জনাবই। আৰু যদি আপোনালোকৰ মোৰ লগত পাৰ্চনেল ছেশ্যন বুক কৰিবলৈ মন যায়, তেতিয়াহ'লে আপোনালোকে মোক স্ক্ৰীনত দিয়া নম্বৰটোত কণ্টেক্ট কৰি কনচালটেঞ্চি বুক কৰিব পাৰে। থেংক ইউ ছ' মাছ। পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত মই আকৌ আহিম।